আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। মই ৰাহুল শইকীয়া আৰু আজি মই এই ক্লাছটো বিশেষকৈ সেই সকলৰ কাৰণে লৈ আহিছো যিসকলে এডিআৰই গ্ৰেড 3 কাৰণে প্ৰিপাৰেচন কৰি আছে বা প্ৰিপাৰেচন কৰিম বুলি ভাবিছে। যোৱাকালি মানে লাষ্ট যেটো ক্লাছ আমি প্ৰভাইড কৰিছিলো এই ক্লাছটোত বিশেষকৈ মেথছৰ ক্ষেত্ৰত আপুনি কেনেদৰে এটা এক্সামলৈ প্ৰিপাৰেচন কৰিব লাগে তাৰ বিষয়ে আপোনালোকক জনাইছিলো আৰু আজিৰ পৰা বিশেষকৈ মই আপোনালোকৰ কাৰণে মেথছৰ চেপ্টাৰ ওয়াইজ এটা কৈ ক্লাছ প্ৰভাইড কৰিম বুলি কৈছিলো আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ ক্লাছটো মই আপোনালোকৰ কাৰণে লৈ আহিছো আৰু আজিৰ ক্লাছটো কিহৰ ওপৰত লৈ আহিছো আপোনালোকে হয়তো দেখা পাইছে এলচিএম এণ্ড এইচচিএফ ৰ ওপৰত যাক অসমীয়াত কোৱা হয় লসাগু আৰু গসাগু বুলি related to exam এটা অতি ইম্পৰ্টেন্ট চেপ্টাৰ হয় যদি আপুনি প্ৰিভিয়াস ইয়াৰ যিবোৰ পেপাৰ আছিলে হেবোৰ যদি আপুনি ভালদৰে এনালাইসিস কৰিছে তেতিয়া দেখিবলৈ পাব এলচিএম আৰু এইচচিএফ অৰ্থাৎ লসাগু আৰু গসাগুৰ এটা হলো কোৱেশ্চন লাষ্ট ইয়াৰ এক্সামবোৰত আহিছিলে তো তাৰ প্ৰতি লক্ষ্য ৰাখি এই চেপ্টাৰটো প্ৰথমতে আপোনালোকৰ কাৰণে লৈ আহিছো আৰু মই ট্ৰাই কৰিম যিবোৰ ইয়াৰ বেসিক কনসেপ্ট আছে গোটেইখিনি আপোনালোকক প্ৰভাইড কৰাৰ লগতে ইয়াৰ ৰিলেটেড যিবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছে গোটেই কোৱেশ্চনখিনি সহজ প্ৰক্ৰিয়াৰে কেনেদৰে সলভ কৰিব পৰা যায় তাৰ বিষয়ে দেখাম এটা পলম নকৰি ক্লাছটো আৰম্ভ কৰিব বিচাৰিছো আমি ক্লাছটোৰ ভিতৰলৈ সময় যোৱাৰ আগতে দুটামান সৰু সৰু কনসেপ্ট জানি ল'ব লাগিব প্ৰথমটো হৈছে মই ইয়াতে এটা কথা কৈ লৈছো এলচিএম মানে কি ফুল ফৰ্মটো হৈছে লোৱেষ্ট কমন মাল্টিপল সিমিলাৰলি এইচচিএম মানে হৈছে হাইয়েষ্ট কমন ফেক্টৰ এতিয়া অসমীয়াত যদি মই হেতু চাও লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাউ মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক গম পাইছে এতিয়া ইয়াতে আমি দুটা ওয়াৰ্ড পাইছো এটা হৈছে মাল্টিপল আৰু এটা হৈছে ফেক্টৰ এতিয়া মাল্টিপল মানে কি ফেক্টৰ মানে কি ইয়াতে গুণিতক মানে কি অসমীয়াত ইংলিছত উৎপাদক মানে কি ফাৰ্স্ট অফ অল আমি চাম মাল্টিপল মানে কি হয় মাল্টিপল মানে কি হয় যাক অসমীয়াত কি বুলি কোৱা হয় গুণিতক বুলি সাপোজ আপুনি এটা সংখ্যা ললে 12 ওকে এতিয়া 12 ৰ যদি গুণিতক কি হয় বুলি সোধে আপোনাক কি কৰিব 12 ৰ লগত 1 মাল্টিপ্লাই কৰক মানে পূৰণ কৰক which is equal to আমি কিমান পাম 12 similarly 12 ৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰো কিমান হ'ব 24 similarly 12 ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰো কিমান হ'ব 3 ভাগ 36 তো এনেদৰে গৈ থাকিব এতিয়া আমি গুণিতক মানে কি গম পালো যেতিয়া এটা নাম্বাৰ লগত কোনো এই 1 2 3 এনেদৰে মাল্টিপল কৰি যেটো আমি ৰিজাল্ট পাম সেই ৰিজাল্টটো কি বুলি কোৱা হয় মাল্টিপল বা গুণিতক বুলি কোৱা হয় কোনোবা এটা সংখ্যাৰ লগত 1 মাল্টিপ্লাই কৰিছো 12 পাইছো গতিকে সেই 12 টো কি বুলি কম আমি সংখ্যাটোৰ গুণিতক সিমিলাৰলি 12 into 2 কি পালো 24 টো 12 ৰ এটা গুণিতক সিমিলাৰলি 12 into 3 ইকুৱেল টু কিমান পাইছো আমি 36 গতিকে 36 12 ৰ এটা গুণিতক তো এনেদৰে আমি কৰি থাকিলে পাই থাকিম গৈ নেক্সট মই আৰু এটা কৈছিলো কি ইয়াতে এইচচিএফত আছিলে ফেক্টৰ গতিকে ফেক্টৰ মানে কি যাক অসমীয়াত কি বুলি কোৱা হয় উৎপাদক বুলি ফেক্টৰ অসমীয়াত কি বুলি কোৱা হয় যাক উৎপাদক বুলি কোৱা হয় এটা উৎপাদক মানে কি সিমিলাৰলি মই আকৌ 12 সংখ্যাটো ললো 12 সংখ্যাটো ললো এতিয়া আমি চেক কৰিম 12 সংখ্যাটো কি সংখ্যাৰে হৰণ কৰিব পৰা যায় মানে ডিভাইড কৰিব পৰা যায় 12 ক আমি 1 এ ডিভাইড কৰিব পাৰো সিমিলাৰলি 2 এ পাৰো 3 এ পাৰো 4 এ পাৰো 6 এ পাৰো দেন 12 এ পাৰো ওকে এই যেন আমি 1 2 3 4 6 12 এই সংখ্যাখিনি কি কৰিব পাৰো 12 ক আমি ডিভাইড কৰিব পাৰো গতিকে এই সংখ্যাখিনি কি বুলি কোৱা হয় 12 ৰ ফেক্টৰ বা উৎপাদক মানে যিবোৰ সংখ্যাই এটা সংখ্যাক ডিভাইড কৰিব পৰা যায় সেই সংখ্যাখিনিকে কি বুলি কোৱা হয় সেই সংখ্যাটোৰ উৎপাদক বা ফেক্টৰ ইংলিছত ফেক্টৰ বুলি কোৱা হয় এতিয়া ইয়াৰ পাছত আৰু এটা ইম্পৰ্টেন্ট বস্তু আছে যিটোৰ বিষয়ে হয়তো আপোনালোকে বহুতে জানে যাক ইংলিছত কোৱা হয় প্ৰাইম নাম্বাৰ আৰু অসমীয়াত কোৱা হয় মৌলিক সংখ্যা এতিয়া মৌলিক সংখ্যা মানে কি বহুতে হয়তো জানিবও পাৰে মৌলিক সংখ্যা মানে কি মই যদি ডেফিনিশনটো কওঁ মৌলিক সংখ্যা মানে হৈছে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা সেই সংখ্যাবোৰক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া যদি আপুনি চাই 12 ৰ আমি উৎপাদক কিমানখিনি পালো দেখিছে বহুখিনি আমি উৎপাদক পাইছো 1 2 3 4 5 6 ওকে 12 ৰ ফেক্টৰ আমি কিমান পালো বা উৎপাদক কিমান পালো 6টা পাইছো কিন্তু যিবোৰ প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা থাকে সেই সংখ্যাবোৰৰ উৎপাদক মাত্ৰ দুটা থাকে সাপোজ 2
2 ক আমি কি সংখ্যাৰে ডিভাইড কৰিব পাৰো বা 2 ক আমি কি সংখ্যাৰে হৰণ কৰিব পাৰো 1 আৰু 2 মানে এই 1 আৰু 2 এহে আমি অকল 2 ক ডিভাইড কৰিব পাৰো সো 2 এটা হৈছে মৌলিক সংখ্যা মানে 1 এ পাৰি আৰু সংখ্যাটো নিজে তাক হৰণ কৰিব পাৰি সো 2 এটা হৈছে মৌলিক সংখ্যা সিমিলাৰলি ঠিক যদি আমি চাও ঠিকো 1 আৰু 3 এহে পাৰি বেলেগ একো সংখ্যাৰে আমি ঠিক ডিভাইড কৰিব নোৱাৰো সিমিলাৰলি 5 ক যদি আমি চাও 1 and 5 এহে যায় বেলেগ একো সংখ্যাৰে আমি ডিভাইড কৰিব নোৱাৰো ঠিক একেদৰে আকৌ যদি 7 ক চাও 7 কো 1 and 7 এহে আমি ডিভাইড কৰিব পাৰো ঠিক এনেদৰে যিমানবোৰ সংখ্যা আমি ডে টু ডে লাইফত ইউজ কৰি আছো যিবোৰ সংখ্যাৰ মাত্ৰ উৎপাদক দুটা সংখ্যাটো নিজে 2 এটো নিজে হৈছে হয়নে আৰু 1 এ যেটো সংখ্যাক ডিভাইড কৰিব পাৰি তেনেবোৰ সংখ্যাকে কি বুলি কোৱা হয় মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ মাকো এবাৰ কৈ দিছো যিবোৰ সংখ্যাক মাত্ৰ দুটা সংখ্যাৰেহে ডিভাইড কৰিব পাৰি সেই সংখ্যাবোৰক মৌলিক সংখ্যা বুলি কোৱা হয় যদি মই আন এক প্ৰকাৰে ক'ব বিচাৰো যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা তেনেবোৰ সংখ্যাকে মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ বুলি কোৱা হয় এতিয়া প্ৰত্যেকটো নাম্বাৰ চক এই 2 3 5 7 এবোৰ হৈছে একোটা মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ ইহঁতৰ যদি আপুনি চাই উৎপাদক প্ৰত্যেকৰে চাওক দুটা আছে 1 2 1 2 1 2 1 2 গতিকে এনেবোৰ সংখ্যা কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া আমি লসাগু বা গসাগু এলসিএম বা এইচসিএফ লৈ যোৱাৰ আগতে আৰু এটা জানি ল'ব লাগিব প্ৰাইম ফেক্টৰাইজেচন মানে মৌলিক উৎপাদক বিশ্লেষণ এতিয়া মৌলিক উৎপাদক বিশ্লেষণ কেনেদৰে কৰা হয় সেই বিষয়ে আমি জানিব লাগিব তাৰ পিছতহে আমি লসাগু আৰু গসাগু কোনো সংখ্যাৰ উলিয়াব পাৰিম এতিয়া নেক্সট বস্তুটো হৈছে প্ৰাইম ফেক্টৰাইজেচন এটা সংখ্যা চাওক ইয়াতে আমি যেতিয়া 12 টো লিখিছিলো মই আপোনালোকক 12 ফৰ যিমানবোৰ সংখ্যাৰে ডিভাইড কৰিব পাৰি গোটেই সংখ্যাবোৰ লিখি দিছিলো কিন্তু যেতিয়া আপুনি কোনোবা এটা সংখ্যাৰ প্ৰাইম ফেক্টৰাইজেচন কৰিব মৌলিক উৎপাদক বিশ্লেষণ কৰিব এই সংখ্যাটোৰ অনলি মৌলিক উৎপাদকগিতাহে লিখিব লাগে মানে মৌলিক উৎপাদকলে এই সংখ্যাগিতা কনভাৰ্ট কৰিব লাগে এতিয়া হেতু কেনেদৰে কৰা হয় চাব এতিয়া মই এই সংখ্যাটোকে ললো 12 কে ললো 12 ৰ আমি প্ৰাইম ফেক্টৰাইজেচন কেনেদৰে কৰিম ইয়াৰো এটা নিয়ম আছে কৰিব পৰা এটো সৰু সংখ্যা মুখতে উলিয়াব পাৰিব কিন্তু ডাঙৰ সংখ্যা দিলে প্ৰাইম ফেক্টৰাইজেচন আপুনি মুখতে উলিয়াব নোৱাৰে সো মই সৰু সংখ্যাটোৰ পৰাই প্ৰথম দেখাই দিছো 12 টোৰ আমি কি কৰিব লাগে প্ৰাইম ফেক্টৰাইজেচন অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে কেনেদৰে কৰিব এটা 12 ক কি কৰিব এনেদৰে লিখক আমি হৰণটো নৰমালি যেতিয়া কৰো কোনোবা এটা সংখ্যা আমি যেতিয়া হৰণ কৰো হৰণ চিহ্নটো ওপৰত দিও কিন্তু আমি প্ৰাইম ফেক্টৰাইজেচন যেতিয়া কৰো উল্টাকে দিও মানে হৰণ চিহ্নডাল উল্টাকে দিও এতিয়া এই সংখ্যাটোক আপুনি এটা কথা লক্ষ্য কৰিব একেবাৰে সৰু মৌলিক সংখ্যা কিহেৰে হৰণ কৰিব পৰা যায় ইয়া যদি আপুনি চাই একেবাৰে সৰু মৌলিক সংখ্যা কি পাইছে 2 পাইছে মই এখিনতে আৰু এটা কথা এড কৰি দিছো 2 হৈছে একেবাৰে সৰু মৌলিক সংখ্যা মনত ৰাখিব আপোনাক আৰু এটা কথা সুধিব পাৰে যুগ্ম মৌলিক সংখ্যাটো কি তেতিয়াও কি হ'ব आंसर 2 এ হ'ব 2 হৈছে এটা যুগ্ম মৌলিক সংখ্যা তাৰ বাদে কোনো সংখ্যাই যুগ্ম নহয় যিবোৰ মৌলিক সংখ্যা আছে কোনো সংখ্যা যুগ্ম নহয় অনলি 2 টোৱে হৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা ওকে আৰু একেবাৰে সৰু মৌলিক সংখ্যা যদি আপোনাক সোধে তেতিয়াও কি হ'ব 2 এ হ'ব এতিয়া আপুনি প্ৰাইম ফেক্টৰাইজেচন কৰিবলৈ যাওতে আপুনি মৌলিক সংখ্যাৰে কি কৰিব লাগিব এই 12 ক বা যিকোনো নাম্বাৰটাক ডিভাইড কৰিব লাগিব ইয়াতে দিয়া আছে কিমান 12 এতিয়া আমি 12 ক এটো কথা চাম একেবাৰে সৰু কি মৌলিক সংখ্যাৰে হৰণ কৰিব পৰা যায় এতিয়া লাষ্টত 2 আছে সো 2 এ ডিভাইড কৰিব পৰা যায় মানে এটা কথা মনত ৰাখিব 2 এ সেইখিনি সংখ্যা হৰণ কৰিব পৰা যায় যিখিনি সংখ্যাৰ লাষ্ট ডিজিটটো মানে লাষ্টৰ যেটো এটো প্লেস লাষ্টৰ প্লেস হয়নে সেই প্লেসটো এটা যুগ্ম সংখ্যা থাকে যুগ্ম সংখ্যা কোনবোৰ 2 4 6 আৰু 0 যদি থাকে হেতু যুগ্ম সংখ্যা হ'ব লাষ্ট ডিজিটটো যদি 0 থাকে তেতিয়াও আমি কি বুলি ধৰিব পাৰো যুগ্ম সংখ্যা বুলি ধৰিব পাৰো এটা 12 ক কিহে হৰণ কৰিব পৰা যায় 2 এ হৰণ কৰিব পৰা যায় গতিকে হৰণৰ চিহ্নডাল কেনেকৈ দিছো দেখিছে আমি নরমাল হৰণ কৰোতে এনেকৈ দিও কিন্তু ফেক্টৰাইজেচনৰ ক্ষেত্ৰত আমি এনেদৰে দিম এতিয়া 2 এ 12 ক কেইবাৰ যাব 6 টাইম যাব মানে 6 বাৰ যাব আকৌ এনেকৈ দিও এতিয়া 6 ক চাওক কি সংখ্যাৰে হৰণ কৰিব পৰা যায় 2 এ যায় কেইবাৰ যাব 3 বাৰ এতিয়া 3 কোনো এনেকুৱা সংখ্যা নাই যে হৰণ কৰিব পৰা যায় 1 এ যায় কিন্তু 1 টো আমি লিখিব নালাগে সো এতিয়া আমি 12 ইকুৱেল টু কি পালো 12 ইকুৱেল টু 2 * 2 * 3 গতিকে এটোই হৈছে প্ৰাইম ফেক্টৰাইজেচন মেথড বুজি পালে 12 ক আমি কেনেদৰে ফেক্টৰাইজ কৰিলো ধৰিব পাৰিলে
মানে মৌলিক উৎপাদক বিশ্লেষণ যদি কোনোবা এটা সংখ্যা কৰিবলগীয়া হয় আমি এনেদৰে কনভাৰ্ট কৰিব লাগিব মানে 12 টোক আমি ভাঙি কি হল লিখিলো মৌলিক সংখ্যা লিখিলো মই যেন আপোনালোকক মৌলিক সংখ্যা কি হয় কৈছিলো এইটো কথা কাৰণে কৈছিলো মানে যেতিয়া এটা কোনোবা সংখ্যাক উৎপাদক বিশ্লেষণ কৰিবলৈ কয় বা তাৰ কি হলে নিবলৈ কয় prime factorization-লৈ নিবলৈ কয় তেতিয়া হলে আমি এই মৌলিক সংখ্যাৰ লে কনভাৰ্ট কৰিব লাগে বুজি পালে এতিয়া যদি ডাঙৰ সংখ্যা এটা লওঁ সাপোজ মই ললো এবাৰ 72 তো 72 ৰ ক্ষেত্ৰতো সেম প্ৰসেস আকৌ এবাৰ দেখাই দিছো আপুনি ভালদৰে বুজিব পাৰিব লাষ্টত যেহেতু 2 আছে 2 কি হয় এটা যুগ্ম সংখ্যা সো 2 এ ডিভাইড যাব 2 এ কেবাৰ যাব 36 ওকে আকৌ 2 এ যাব কেবাৰ যাব 18 টাইম যাব সো 2 এ যাব 9 টাইম তো 9 ক তো 2 এ না যায় সো আমি পিছৰ সংখ্যাটোৰে চেক কৰিম পিছৰ সংখ্যাটো কিমান 3 তো 3 টো 9 ক যাব 3 3 সো 72 ইকুৱেল টু আমি প্ৰাইম ফেক্টৰাইজেচন অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণত কেনেদৰে লিখিম 2 ইয়াৰ পৰা লিখিব 2 প্ৰথম আছে 2 দেন ইনটু কৰি নেক্সট 2 টো লিখক দেন ইনটু কৰি নেক্সট দেন 3 দেন 3 বুজি পালে গতিকে 72 ক যদি আপোনাৰ প্ৰাইম ফেক্টৰাইজেচন কৰিবলৈ দিয়ে তেতিয়া হলে এনেদৰে লিখিব লাগিব মই যেন আপোনালোকক প্ৰাইম ফেক্টৰাইজেচন শিকাইছো কিয় শিকাইছো অকনমান পাছত গম পাব কাৰণ এইবোৰ আমাৰ এলসিএম আৰু এচএফ অৰ্থাৎ লসাগু আৰু গসাগু যেতিয়া আমাৰ উলিয়াব লগিয়া হয় তেতিয়া আমাৰ এইবোৰৰ দৰকাৰ হয় মানে ফেক্টৰাইজেচনবোৰৰ দৰকাৰ হয় সো মই এইখিনি প্ৰথমতে বেসিক বস্তুখিনি দেখাই ললো এতিয়া আমি সাম এলসিএম এণ্ড এচএফ কেনেদৰে এটা সংখ্যাৰ উলিয়াব পৰা যায় ওকে ফাৰ্স্ট অফ অল HCF যাক অসমীয়াত কোৱা হয় গ হা উ দুটা বা তিনটাৰ সংখ্যাৰ যদি উলিয়াবলৈ কয় তেতিয়া কেনেদৰে উলিয়াব আপুনি প্ৰথম চাওক HCF যেটো কথা মই অলৰেডি কৈছো HCF মানে হৈছে হাইয়েষ্ট কমন ফেক্টৰ আৰু অসমীয়াত কোৱা হয় গৰিষ্ঠ সাধাৰণ উৎপাদক ইয়াৰ ৰিলেটেড যিমানখিনি সৰু সৰু কনসেপ্ট আছে গোটেইখিনি অলৰেডি আমি শিকিছো এতিয়া আমি ট্ৰাই কৰিম HCF কেনেদৰে উলিয়াব পৰা যায় সাপোজ আপোনাক দুটা সংখ্যা দিলে এটা দিছে সাপোজ 12 আৰু এটা দিছে 30 দুটা প্ৰক্ৰিয়াৰে আমি HCF ইয়াৰ পৰা উলিয়াব পাৰো প্ৰথম প্ৰক্ৰিয়াটো হৈছে আমি উৎপাদক বিশ্লেষণ প্ৰক্ৰিয়াৰে অৰ্থাৎ ইহতক প্ৰথমতে উৎপাদক বিশ্লেষণ কৰিম দুইটা সংখ্যা তো উৎপাদক বিশ্লেষণ কেনেদৰে কৰে মই অকনমান আগত দেখাইছিলো প্ৰথম আমি ইয়াক হৰণ কৰি পেলাই ইয়াৰ উৎপাদকখিনি উলিয়াই লওঁ মৌলিক উৎপাদকখিনি 2 এ কৰিলে কেবাৰ যাব 6 বাৰ আকৌ 2 এ কৰিলে কেবাৰ যাব 3 বাৰ সো এটো 12 ইকুৱেল টু আমি কি লিখিব পাৰো 2 * 3 সিমিলাৰলি 30 যদি আপুনি কৰে কি হ'ব 2 এ কৰিলে 15 then 15 কি হৈ যায় 3 হৈ যায় নিপাস 15 সো 2 * 3 * 5 এতিয়া আমি গসাগু অৰ্থাৎ HCF উলিয়াবৰ কাৰণে কি কৰিম HCF অৰ্থাৎ গসাগু অসমীয়াত যাক কি বুলি কোৱা হয় গসাউ বুলি কোৱা হয় তাক উলিয়াবৰ কাৰণে আমি কি কৰিম এই দুটা সংখ্যাৰ যিখিনি উৎপাদক বিশ্লেষণ কৰি আমি মৌলিক সংখ্যাৰ পূৰণফল পালো ইহতৰ কোনখিনি কমন আছে 12 আৰু 30 ৰ কোনখিনি কমন আছে হেখিনি বিচাৰিম ইয়াত 2 আছে সো 2 লিখক ইনটু আৰু কি কমন আছে হেতু সব 3 কমন আছে সো ইনটু 3 কৰক which is equal to কিমান হ'ব 6 গতিকে 12 and 30 HCF কিমান হ'ব 6 হ'ব বুজি পালে এতিয়া আৰু এটা মেথড আছে হৰণৰ প্ৰক্ৰিয়াৰো আমি মানে HCF উলিয়াব পাৰো অৰ্থাৎ গসাগু উলিয়াব পাৰো হেতু কেনেদৰে কৰিব এনেদৰে লিখিলক 12 and 30 then এনেকেদৰে হৰণ দিয়ক আঠনি আমি কি কৰিছিলো এটা এটাকে কৰিছিলো এবাৰ দুইটা একেলগে বহুৱাই দিলো এতিয়া আপুনি এনেকুৱা এটা সংখ্যা চাওক যেটো সংখ্যাই 12 কো ডিভাইড কৰিব পাৰি 30 কো ডিভাইড কৰিব পাৰি মানে 12 কো হৰণ যায় 30 কো হৰণ যায় এটা দুটাই যগ্ম সংখ্যা সো 2 এ যাব 2 এ কৰিলে কেবাৰ যাব 6 বাৰ 2 এ কৰিলে কেবাৰ যাব 15 বাৰ নেক্সট আপুনি চাওক 6 আৰু 15 কি কমন সংখ্যাৰে আমি হৰণ কৰিব পাৰো কি কমন সংখ্যাৰে হৰণ কৰিব পাৰো 3 এ যায় 3 এ কেবাৰ যাব দুবাৰ আৰু 3 এ কেবাৰ যাব 5 বাৰ এতিয়া আপুনি চাওক 2 আৰু 5 এনেকুৱা কিবা সংখ্যা আছে নেকি একৰ বাহিৰে মানে 1 ৰ বাহিৰে এনেকুৱা কিবা সংখ্যা আছে নেকি যিবোৰ সংখ্যাৰে 2 কো হৰণ যায় আৰু 5 কো হৰণ যায় গতিকে তেনেকুৱাটো কোনো ধৰণৰ সংখ্যা নাই সো ইয়াতে ৰাখি দিও এতিয়া আপুনি এই দুটা সংখ্যা লব নালাগে মানে তলত যিকিটা সংখ্যা আছে হেকিটা লব নালাগে এটো সাইডে যিকিটা সংখ্যা আছে হেকিটা লব লাগে তো এটো সাইডে কি আছে 2 and 3 আছে সো HCF কিমান হ'ব গসাগু কিমান হ'ব 2 * 3 which is equal to 2 3 6 বুজি পালে এটা HCF কেনেদৰে উলিয়াব পাৰি দুটা সংখ্যাৰ যদি আপোনাক HCF উলিয়াবলৈ কয় গসাগু উলিয়াবলৈ কয় মই দুটা মেথড শিকাই দিলো দুটা মেথডতে আপুনি HCF বা গসাগু উলিয়াব পাৰিব এটা নেক্সট আমি চাম LCM কেনেদৰে উলিয়াব পৰা যায় এটা সংখ্যাৰ যদি বা সৰি দুটা সংখ্যাৰ যদি আপোনাক LCM উলিয়াবলৈ দিয়ে আপুনি কেনেদৰে উলিয়াব তো এতিয়া আহিলে LCM অসমীয়াত কোৱা হয় ল
লসাগু বুলি ওকে দুটা সংখ্যাৰ আপুনি লসাগু উলিয়াবলৈ যদি দিয়ে কেনেদৰে উলিয়াব একেকিটা সংখ্যাৰে ললো 12 and 30 ওকে 12 and 30 ক আমি কি পাইছিলো উৎপাদক বিশ্লেষণ কৰি 2 into 2 into 3 ওকে সিমিলাৰলি 30 কাৰণে কি পাইছিলো 2 into 3 into 5 ওকে 3 5 15 2 15 30 গতিকে এইগিটা আমি উৎপাদক বিশ্লেষণ কৰি অকমান আগত পাইছিলো যেতিয়া আমি এইচএফ উলিয়াইছিলো এতিয়া আমি আকৌ ইহতৰ 12 and 30 আমি কি উলিয়াইছাম লসাগু উলিয়াইছাম লসাগু কিমান হ'ব এতিয়া আপুনি কি কৰিব লসাগু উলিয়াৰ ক্ষেত্ৰত LCM ইহত দুটা সংখ্যাৰ লসাগু উলিয়াৰ ক্ষেত্ৰত কি কৰিব আপুনি প্ৰথমতে চাও কমন সংখ্যা কি কি আছে 2 2 কমন আছে 2 এটা লিখক 3 কমন আছে 3 এটা লিখক নেক্সট কি কৰিব চাব এই সেফতকে কি বেলেগ হয় চাব এই সেফত অকল আমি যিগিটা কমন আছিল হেগিটাই লৈছিলো কিন্তু ইন কেস অফ LCM মানে লসাগুৰ ক্ষেত্ৰত আপুনি কি কৰিব কমন থকাৰ উপৰিও যিগিটা সংখ্যা বাহি আছে 12 ত কি বাহি আছে 2 সো 2 এটা ইয়াত মাল্টিপ্লাই কৰক ইয়াত কিমান বাহি আছে 5 সো 5 এটা ইয়াত মাল্টিপ্লাই কৰক which is equal to কিমান হ'ব 2 3 6 2 5 10 which is equal to 60 গতিকে 12 আৰু 30 LCM কিমান পালে লসাগু কিমান পালে 60 বুজি পাইছে সিমিলাৰলি এতিয়া আকৌ আমি হৰণৰ প্ৰক্ৰিয়াৰো চাম এই 12 and 30 লসাগু কেনেদৰে উলিয়াব পৰা যায় সেম প্ৰসেস হৰণ অথনি আমি জেনেদৰে কৰিছিলো HCF ৰ ক্ষেত্ৰত ইয়াত 12 পাতক দেন 30 পাতক এতিয়া আপুনি চেক কৰক দুটা সংখ্যাকে কমন কি সংখ্যাৰে আমি হৰণ কৰিব পাৰো প্ৰথম চাওক দুটাই যুগ্ম সংখ্যা সো দুয়ে আমি হৰণ কৰিব পাৰো 2 কৰিলে কেবাৰ যাব 6 বাৰ 30 কৰিলে কেবাৰ যাব 15 বাৰ এতিয়া যদি আপুনি 6 আৰু 15 ক কি কমন সংখ্যাৰে হৰণ যায় চাই 3 যাব দুবাৰ যাব 3 5 15 এতিয়া একো সংখ্যাৰে হৰণ না যায় অথনি অকমান মন কৰিব যে আমি যেতিয়া HCF উলিয়াইছিলো তেতিয়া অনলি এটো সাইডৰ সংখ্যা কিটাহে লৈছিলো কিন্তু যেতিয়া আপুনি LCM লব LCM মানে লসাগু লব তেতিয়া কি কৰিব গোটেই সংখ্যাখিনিক মাল্টিপ্লাই কৰিব 2 into 3 into 2 into 5 which is equal to 6 into 10 which is equal to 60 গম পালে দুটা মেথডতে মই শিকাই দিলো দুইটা মেথডতে কি ওলাইছে সেম লসাগু ওলাইছে অৰ্থাৎ LCM ওলাইছে এটা বুজি পালে কেনেদৰে কৰিব পৰা যায় দুটা সংখ্যাৰ LCM আৰু HCF আমি কেনেদৰে উলিয়াব পাৰো ধৰিব পাৰিলে এটা যদি আপোনাক তিনিটা সংখ্যা দিয়ে সাপোজ LCM আৰু HCF উলিয়াব লাগে তিনিটা সংখ্যাৰ তেতিয়া আপুনি কেনেদৰে কৰিব তিনিটা সংখ্যা যদি আপোনাক দিয়া থাকে মই এতিয়া উৎপাদক বিশ্লেষণ মেথডটো নেদেখাও হৰণৰ প্ৰক্ৰিয়াৰে কেনেদৰে উলিয়াব পৰা যায় তাক দেখাম সাপোজ আপোনাক সংখ্যা দিলে 20 24 70 এই সংখ্যা তিনটাৰ আপোনাক LCM আৰু HCF অৰ্থাৎ লসাগু আৰু গসাগু উলিয়াবলৈ দিলে এতিয়া আপুনি কেনেদৰে উলিয়াব মই গোটেই প্ৰক্ৰিয়াটো হৰণৰে দেখাম বিকজ যেটো উৎপাদক বিশ্লেষণ মেথডত দেখাইছিলো হেতুতকে হৰণৰে কৰিলে অকমান সহজে কৰিব পৰা যায় সো ফাৰ্স্ট অফ অল আপুনি পাতি লওক কি দিয়া আছে 20 24 70 এতিয়া আপুনি চাওক এই গোটেই সংখ্যা কিটা কি কমন সংখ্যাৰে হৰণ কৰিব পৰা যায় তো কাৰ কাৰণে আপুনি চেক কৰিব গোটেই সংখ্যা কিটা যুগ্ম নে অযুগ্ম আপুনি দেখা পাইছে 20 এটা যুগ্ম সংখ্যা 24 যুগ্ম সংখ্যা 70 এটা যুগ্ম সংখ্যা মানে এটা ইভেন গোটেই কিটা এটা ইভেন নাম্বাৰ সো ইয়াক 2 এ ডিভাইড কৰিব পৰা যাব 2 এ যদি কৰি আপুনি কিমান পাব ইয়াতে 10 ইয়াত 12 ইয়াত 35 ওকে এতিয়া আপুনি চাওক এই গোটেই কিটা সংখ্যা কিবা এনেকুৱা সংখ্যা আছে নি যে হৰণ যায় আমি প্ৰথম দুটা সংখ্যাক দেখিছো 2 এ যায় মানে দুটা যুগ্ম সংখ্যা ওকে সো 35 ক 2 এ না যায় হলো আমি কৰিব পাৰো যিকোনো দুটা সংখ্যা যদি হৰণ যায় তেতিয়া কৰিব পাৰো মানে আমি 2 এ যদি কৰে কেবা যাব 5 ইয়াত যালে 6 35 টো যেহেতু 2 এ ডিভাইড কৰিব পৰা না যায় তো জনেকে আছে তেনেকে বহাই দিওক তলত ওকে এতিয়া আকৌ চাওক 5 আৰু 35 ক আপোনাৰ 5 এ যায় এবাৰ গল 6 টো নমাই দিওক যেহেতু 5 ক 6 এ না যায় দেন 35 ক কেবাৰ যাব 5 7 35 এতিয়া এই সংখ্যা কিটা কোনো সংখ্যায় হৰণ না যায় ওকে এইগিটা সংখ্যা কোনো সংখ্যায় হৰণ না যায় সো এই সংখ্যা কিটা আমি ৰাখি দিলো এতিয়া আমি চাম LCM কিমান হবে কি কৰিম গোটেইখিনি সংখ্যাকে মাল্টিপ্লাই কৰিম 2 into 2 into 5 into 1 into 6 into 7 সো কিমান হ'ব 2 10 42 2 দুগুণ 4 2 4 8 840 গতিকে আমি LCM কিমান পালো একিটা সংখ্যাৰ 840 পালো বুজি পালে নেক্সট আৰু কেটামান কোৱেশ্চন চাও আমি কম সময়ৰ ভিতৰত কেনেদৰে LCM
HCF উলিয়াব পৰা যায় তাৰ বিষয়ে মানে এতিয়া আমি কোৱেশ্চন চাম মেইনলি সাপোজ আপোনাক এটা কোৱেশ্চন দিয়া আছে find the LCM and HCF of 18 and 30 অর্থাৎ লসাগু আৰু গসাগু নিৰ্ণয় কৰা 18 আৰু 30 ওকে 18 আৰু 30 আমি এটা কি উলিয়াব লাগে গসাগু আৰু লসাগু উলিয়াব লাগে সেম প্ৰসেছত আমি কৰিম কিমান দিয়া আছে 18 and 30 তো ইয়াক আমি সাম কি কমন সংখ্যাৰে আমি ডিভাইড কৰিব পাৰো দুটাই যুগ্ম সংখ্যা সো 2 এ ডিভাইড কৰিব পাৰো কেবাৰ যাব 9 বাৰ ইয়াত কেবাৰ যাব 2 গুণ 30 নেক্সট 3 যাব 3 3 9 3 5 15 এটা 3 and 5 ক একো কমন সংখ্যাৰে আমি ডিভাইড কৰিব নোৱাৰো সো এনেদৰে ৰাখি দিলো HCF কিমান হ'ব গসাগু কিমান হ'ব HCF হৈছে ইকুৱেল টু 2 into 3 6 then LCM কিমান হ'ব LCM উলিয়াবলৈ আমি গোটেইকিটা সংখ্যা আমি মাল্টিপ্লাই কৰিম 2 into 3 into 3 into 5 so 3 3 9 2 5 10 which is equal to 90 গতিকে LCM পালো আমি 90 HCF কিমান পালো 6 বুজি পালে কেনেদৰে কৰিলো এতিয়া আমি নেক্সট ইয়াৰ ৰিলেটেড এপ্লিকেশন টাইপ অৰ্থাৎ LCM আৰু HCF লসাগু আৰু গসাগুৰ এপ্লিকেশন টাইপ কিছুমান কোৱেশ্চন চাম এতিয়া আপুনি এই কোৱেশ্চনটো চাব কি কৈছে the LCM of 75 and another number is 300 অৰ্থাৎ LCM মানে লসাগু 75 আৰু এটা সংখ্যাৰ হৈছে 300 if their HCF is 5 অৰ্থাৎ তাহাতৰ গসাগু আমাক কিমান দিয়া আছে 5 find the other number এতিয়া আমি আনটো সংখ্যা উলিয়াব লাগে 75 আৰু এটা সংখ্যাৰ লসাগু 300 আৰু সিহঁতৰ গসাগু 5 হলে আনটো সংখ্যা কিমান আমাক সুধিছে অপচন এ 20 দিয়া আছে বি ত আছে 15 সি ত আছে 30 আৰু ডি ত আছে 40 ফাৰ্স্ট অফ অল এনেকা কোৱেশ্চন এটা অৰ্থাৎ LCM আৰু HCF ৰ যেতিয়া আপোনাক এনেকুৱা সংখ্যা এটা দিয়া যায় তেতিয়া আপুনি ইয়াৰ ৰিলেটেড কোৱেশ্চনবোৰ কেনেদৰে সলভ কৰিব ফাৰ্স্ট অফ অল আপুনি এটা কথা জানিব লাগিব সাপোজ দুটা সংখ্যা মই ধৰি ললো এটা সংখ্যা A আৰু এটা সংখ্যা B ঠিক আছে এটা সংখ্যা A আৰু এটা সংখ্যা B আৰু সিহঁতৰ LCM আৰু HCF মই এনেদৰে ধৰি ললো ঠিক আছে এই সংখ্যা দুটাৰ প্ৰডাক্ট অৰ্থাৎ পূৰণফল সিহঁতৰ LCM আৰু HCF ৰ পূৰণফলৰ সৈতে সমান এই কথাটো মনত ৰাখিব দুটা সংখ্যা সাপোজ A আৰু B সিহঁতৰ পূৰণফল সিহঁতৰ প্ৰডাক্ট সদায় সংখ্যা দুটাৰ LCM আৰু HCF ৰ পূৰণফলৰ সৈতে সমান গতিকে এইটো মনত ৰাখিব এটো মনত ৰাখিলে আপুনি ইয়াৰ ৰিলেটেড যিকোনো কোৱেশ্চন সলভ কৰিব পাৰিব এতিয়া প্ৰথম কথাটো হ'ল LCM of 75 and another number এটা সংখ্যা দিয়া আছে 75 আৰু এটা সংখ্যা আমাক দিয়া নাই গতিকে A এর ভ্যালু সাপোজ আমাক দিয়া আছে কিমান 75 আৰু B ভ্যালু আমাক দিয়া নাই বুজি পালে সিহঁতৰ LCM আমাক কিমান দিয়া আছে 300 LCM আমাক দিয়া আছে 300 আৰু লগতে কি দিয়া আছে HCF অৰ্থাৎ গসাগু আমাক কিমান দিয়া আছে 5 এতিয়া আমি নেক্সট সংখ্যাটো উলিয়াব লাগে মানে B এর ভ্যালুটো উলিয়াব লাগে সো B ইকুৱেল টু কিমান হ'ব ওপৰত আহিলে 300 to 5 তলত আহিলে 75 to 5 এ যদি কাটো 15 বাৰ যাব ওকে 15 এ 30 কেবাৰ যাব 2 বাৰ which is equal to 20 অৰ্থাৎ আনটো সংখ্যা কিমান হ'ব 20 হ'ব অপচন কোনটো কাৰেক্ট হ'ব অপচন A is the right answer এতিয়া আমি নেক্সট বেলেগ এটা কোৱেশ্চন চাম ওকে এতিয়া আপোনালোকে নেক্সট কোৱেশ্চনটো চাব কি কৈছে the product of two number is 300 if their HCF is 5 then find the LCM of the number দুটা সংখ্যাৰ পূৰণফল দিয়া আছে 300 আৰু সিহঁতৰ গসাগু দিয়া আছে 5 তেতিয়া হলে লসাগু কিমান the product of two number is 300 অৰ্থাৎ দুটা সংখ্যাৰ পূৰণফল আমাক দিয়া আছে 300 if their HCF সিহঁতৰ HCF যদি 5 হয় then আমি LCM ফাইন্ড কৰিব লাগে সেম প্ৰসেস কি পাইছিলো আমি দুটা সংখ্যা A আৰু B হলে A into B equal to HCF into LCM বা LCM into HCF okay so এটা সংখ্যা আমাক দিয়া আছে নেকি সংখ্যা কিটা আমাক দিয়া নাই কি দিয়া আছে সংখ্যা দুটাৰ
পূৰণফল অৰ্থাৎ a আৰু b ৰ ভ্যালুটো আমাক দিয়া আছে হেতু কিমান দিয়া আছে the product of two number is 300 অৰ্থাৎ আমাক 300 দিয়া আছে HCF into LCM হয় 300 equal কিন্তু আমাক আৰু এটা বস্তু দিয়া আছে হেতু হৈছে HCF HCF কিমান দিয়া আছে আমাক 5 দিয়া আছে আমি ফাইন্ড কৰিব লাগে LCM গতিকে LCM কিমান হ'ব LCM equal to হ'ব 300 টো ওপৰত ৰাখক 5 টো এটো সাইডে লৈ আহক তলত আহিলে 5 তো 5 এ কেইবাৰ যাব 6 times 6 5 30 to 0 গুচি গল which is equal to কিমান পালো আমি 60 গতিকে आंसर কিমান পালে আপুনি 60 option A is the right answer okay next আমি বেলেগ কোৱেশ্চন এটা চাম এই কোৱেশ্চনটোত কি কৈছে চাব the LCM of two number is 80 and their product is 640 find their HCF অৰ্থাৎ দুটা সংখ্যাৰ লসাগু দিয়া আছে আমাক 80 আৰু সিহঁতৰ পূৰণফল দিয়া আছে 640 গসাগু কিমান হ'ব যেহেতু আমি পাইছিলো দুটা সংখ্যা যদি a আৰু b হয় সিহঁতৰ পূৰণফল LCM আৰু HCF ৰ পূৰণফলৰ সৈতে সমান আমাক দিয়া আছে LCM of two number is 80 অৰ্থাৎ আমাৰ LCM কিমান দিয়া আছে 80 আৰু কি উলিয়াবলৈ কৈছে আমাক উলিয়াব কৈছে HCF অৰ্থাৎ HCF টো জেনেদৰে আছে তেনেদৰে লিখি দিয়ক আৰু সিহঁতৰ পূৰণফল আমাক কিমান দিয়া আছে সংখ্যা দুটাৰ লসাগু ইমান আৰু সিহঁতৰ পূৰণফল দিয়া আছে আমাক 640 গতিকে সংখ্যা দুটাৰ পূৰণফল a আৰু b সংখ্যা দুটাৰ পূৰণফল আমাক কিমান দিয়া আছে 640 তেতিয়া হলে HCF উলিয়াব লাগে therefore HCF equal to কিমান হ'ব তলত আহিলে 80 80 টো এফালে লৈ গুছি আহিলে আমাৰ তলত আহিব ওপৰত কি আছিল অলৰেডি 640 so 8 এ 0 0 গুছি গল 8 এ 64 ত 8 8 গুণ 64 which is equal to 8 অৰ্থাৎ HCF গসাগু আমি কিমান পালো 8 পালো বুজি পালে অপচন C is the right answer so এতিয়া আমি অকনমান বেলেগ টাইপৰ কোৱেশ্চন এটা চাম এই কোৱেশ্চনটোত কি সুধিছে চাওক the HCF of two consecutive odd number is দুটা কমিক অযুগ্ম সংখ্যাৰ HCF অৰ্থাৎ গসাগু কিমান দুটা কমিক অযুগ্ম সংখ্যাৰ গসাগু কিমান আমাক সুধিছে অযুগ্ম সংখ্যা কোনবোৰ 1 3 5 7 9 11 এবোৰ হৈছে অযুগ্ম সংখ্যা তো এনেদৰে গৈ থাকিব ইয়াতে কৈছে দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ আমাক সুধিছে HCF সাপোজ মই দুটা সংখ্যা লৈ ললো ইয়াৰ পৰা 3 and 5 গতিকে ইহঁতৰ কি সুধিছে গসাগু কিমান হ'ব পাৰে তো ক্ৰমিক অযুগ্ম 3 যদি আমি চাও ফেক্টৰাইজেচন কৰিলে কিমান পাম ইহঁতৰ উৎপাদক 1 into 3 similarly 5 ক যদি চাও কিমান পাম 1 into 5 গতিকে আমি ইয়াৰ পৰা দেখা পাইছো কমন কি সংখ্যা আছে 1 গতিকে HCF কিমান হ'ব 1 similarly আৰু এটা কেস আমি চেক কৰো 9 and 11 তো 9 ক যদি চাম 1 into 9 11 ক যদি আমি চাও 1 into 11 গতিকে ইয়াৰ পৰা যদি আপুনি চাই কমন কি আছে 1 সো ইয়াৰ পৰা আমি HCF কিমান পাম 1 অৰ্থাৎ যিকোনো দুটা যদি আপুনি অযুগ্ম সংখ্যা লয় ক্ৰমিক হ'ব লাগিব ইটোৰ পিছত হিটো থাকিব লাগিব সাপোজ 9 ললে 11 লব লাগিব 7 ললে 9 লব লাগিব সিমিলাৰলি 13 ললে 13 ৰ পিছৰ অযুগ্ম সংখ্যা কিমান 15 এনেদৰে লব লাগিব তো ইহঁতৰ যদি আপুনি HCF টো বিচাৰে কিমান হ'ব হেতু সদায় 1 হ'ব দেখা পালে কেনেদৰে উলিয়ালো সো ইয়াৰ অপচন কোনটো হ'ব অপচন B is the right answer okay next আমি বেলেগ কোৱেশ্চনটো চাম এতিয়া এই কোৱেশ্চনটো চাব two number are in the ratio 2:3 and the product of their HCF and LCM is 96 অৰ্থাৎ দুটা সংখ্যাৰ ৰেশিও দিয়া আছে আমাক কিমান 2:3 আৰু কিহঁতৰ প্ৰডাক্ট কাৰ প্ৰডাক্ট LCM আৰু HCF and LCM ৰ প্ৰডাক্ট দিয়া আছে আমাক 96 তেতিয়া হলে সংখ্যা দুটাৰ যিকিটা আমি সংখ্যা পাম সেই সংখ্যা দুটাৰ সম অৰ্থাৎ যোগফল কিমান আমাক সুধিছে দুটা সংখ্যাৰ অনুপাত 2:3 আৰু কিহঁতৰ HCF আৰু LCM ৰ পূৰণফল 96 হলে সংখ্যা দুটাৰ যোগফল কিমান এই কোৱেশ্চনটো যোৱাবাৰ এডিআৰই পৰীক্ষাত আহিছিল এতিয়া আমি ট্ৰাই কৰিম এই কোৱেশ্চনটো কেনেদৰে সলভ কৰিব পৰা যায় ফাৰ্স্ট অফ অল ইয়াত আমাক সংখ্যা দুটা নাই দিয়া আমাক কি দিয়া আছে সংখ্যা দুটাৰ আমাৰ অনুপাতটো দিয়া আছে তো আমি অনুপাতটো 2:3 এটুক এনেদৰে ধৰি লম সংখ্যা দুটা বুলি এটা সংখ্যা 2x আৰু আনটো সংখ্যা 5x বুলি আমি ধৰি লম এতিয়া আমি সেম ফৰ্মুলাত এপ্লাই কৰিম ফৰ্মুলাটো আমি কি পাইছিলো A into B which is equal to LCM into HCF অৰ্থাৎ দুটা সংখ্যাৰ পূৰণফল কিহঁতৰ LCM আৰু HCF ৰ পূৰণফলৰ সৈতে সমান সো এতিয়া আমি সংখ্যা দুটা কি বুলি ধৰিছিলো এটা সংখ্যা 2x আৰু এটা সংখ্যা 5x কৰ পৰা ধৰিছিলো যেটো সংখ্যা দুটাৰ অনুপাত দিয়া আছিল তাৰ পৰা ধৰি লৈছিলো এটা সংখ্যা দুটাৰ পূৰণফল হলে 2x into 5x
which is equal to আমাক যেহেতু দিয়া আছে সংখ্যা দুটাৰ LCM আৰু HCF ৰ পূৰণফলৰ সৈতে যেহেতু সমান হ'ব যিটোৰ আমাৰ ভ্যালু দিয়া আছে 96 so 2 3 6 6x square equal to কিমান হ'ব 96 যদি 6 এ 96 ক কাটে কেবাৰ যাব 16 বাৰ so x square equal to কিমান হ'ব 16 তো x square equal to আমি কি লিখিব পাৰো 4 ক যদি আমি স্কয়াৰ কৰো তেতিয়া 16 পাম so x equal to 4 so আমি x ৰ ভ্যালু কিটা পাই গলো গতিকে x ৰ ভ্যালু কিটা আমি ইয়াৰ x ৰ জায়গাত বহাই দিম 2 into কিমান হ'ব তেতিয়া হলে 4 which is equal to কিমান 8 similarly next সংখ্যাটো 3 into 4 3 8 কি সৰি 3 4 12 এটা সংখ্যা 8 পালো এটা সংখ্যা 12 পালো ইহতৰ আমাক যোগফল খুদিছে অৰ্থাৎ সংখ্যা দুটাৰ আমাক যেহেতু যোগফল খুদিছে 8 যোগ 12 কিমান হ'ব 20 গতিকে आंसर আমি কিমান পালো দেখা পালে 20 হল হৈ গল এতিয়া আমি নেক্সট এনেকুৱা টাইপৰ আৰু বেলেগ কোৱেশ্চন এটা চাম এতিয়া এবাৰ এটো কোৱেশ্চন হ'ব কি কৈছে টু নাম্বাৰ are in the ratio 2:5 অৰ্থাৎ দুটা সংখ্যাৰ আমাক ৰেশিও দিয়া আছে 2:5 and the product of HCF and LCM কিহতৰ HCF আৰু LCM ৰ product অৰ্থাৎ পূৰণফল কিমান দিয়া আছে 160 find the largest number আমাক ডাঙৰ সংখ্যাটো উলিয়াবলৈ কৈছে দুটা সংখ্যাৰ অনুপাত 2:5 আৰু কিহতৰ লসাগু আৰু গসাগুৰ পূৰণফল 160 হলে ডাঙৰ সংখ্যাটো কিমান সেম প্ৰসেস আমি ইউজ কৰিম সংখ্যা কিটা আমি ধৰি লম এটা সংখ্যা ধৰিম 2x আৰু আনটো সংখ্যা ধৰিম আমি 5x বুলি এতিয়া আমি যেহেতু জানো দুটা সংখ্যাৰ পূৰণফল কিহতৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সৈতে সমান সো সংখ্যা দুটা আমি ধৰি লৈছিলো 2x এটা হৈছে 5x কিহতৰ পূৰণফল 2x into 5x equal to যেহেতু আমাক দিয়া আছে সংখ্যা দুটাৰ পূৰণফল কাৰ সৈতে সমান লসাগু আৰু গসাগুৰ পূৰণফলৰ সৈতে সমান যেটো ভ্যালু আমাক দিয়া আছে কিমান 160 গতিকে এটো এতিয়া আমি যদি কৰো 2 5 10 x square equal to কিমান হ'ব 160 so x square equal to কিমান হ'ব 160 divided by 10 which is equal to 16 so x square equal to কিমান হ'ব 16 so x equal to কিমান হ'ব x square equal to এটো আমি 4 square লিখিব পাৰো x equal to কিমান হ'ব 4 so আমি সংখ্যাটো মানে x ৰ ভ্যালুটো কিমান পালো 4 পালো এতিয়া সংখ্যা দুটা কিমান হ'ব এটা 2x 2 into কিমান হ'ব তেতিয়া হলে x ৰ জায়গাত আপুনি 4 টো বহাই দিয়ক x into 4 which is equal to 8 and আনটো সংখ্যা কিমান হ'ব 5 into 4 মানে x ৰ জায়গাত আপুনি 4 বহাই দিলে 4 5 20 গতিকে এই দুটা সংখ্যা যদি আপুনি ভালদৰে চাই ডাঙৰ সংখ্যা কোনটো ডাঙৰ সংখ্যাটো হৈছে 20 ওকে আপুনি বুজি পালে কেনেদৰে এনেকুৱা ধৰণৰ কোৱেশ্চন এটা সলভ কৰিব পৰা যায় তো এতিয়া মই আৰু এটা বেলেগ কোৱেশ্চন আপোনালোকৰ কাৰণে দিম আপোনালোকে কোৱেশ্চনটো সলভ কৰি পেলাই মোক কমেন্ট বক্সত জনাব কোৱেশ্চনটো হৈছে দুটা যুগ্ম ক্ৰমিক সংখ্যাৰ HCF অৰ্থাৎ গসাগু কিমান হল এই কোৱেশ্চনটো অৰ্থাৎ দুটা যুগ্ম ক্ৰমিক সংখ্যাৰ HCF কিমান অকনমান আগত আমি কৰিছিলো দুটা অযুগ্ম ক্ৰমিক সংখ্যাৰ গসাগু কিমান মই এবাৰ এই কোৱেশ্চনটো আপোনালোকৰ কাৰণে দিলো দুটা যুগ্ম ক্ৰমিক সংখ্যাৰ HCF অৰ্থাৎ গসাগু কিমান আপোনালোকে কোৱেশ্চনটো কৰি পেলাই মোক কমেন্ট বক্সত জনাব গতিকে আজিৰ ক্লাসটো ইমানেই আছিল আজিৰ ক্লাসটোত বিশেষকৈ LCM আৰু HCF অৰ্থাৎ লসাগু আৰু গসাগুৰ বিভিন্ন সৰু সৰু কনসেপ্ট শিকিলো আৰু তাৰ ৰিলেটেড এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট বহুখিনি কোৱেশ্চন শিকিলো গতিকে অনাগত দিনত মই আপোনালোকৰ কাৰণে LCM আৰু HCF অৰ্থাৎ লসাগু আৰু গসাগুৰ আৰু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিম গতিকে আজিৰ ক্লাসটো ইমানেই আছিল যদি ক্লাসটো ভাল পালে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব ধন্যবাদ